নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম বেক টু এগেইন চালা ইউটিউব চেনেল। আজিৰ ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে কাইলৈ হ'বলগীয়া এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনালো আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলো। আজিৰ ভিডিঅ'টোত আমি কি আলোচনা গ্ৰেড 3 গ্ৰেড 4 এক্সামত আহিবলগীয়া ইম্পৰ্টেন্ট এমচিকিউ। এতিয়া আহো প্ৰথম কোৱেশ্চনলৈ। কোৱেশ্চন নম্বৰ 1। Ganga Sagar Mela is held in which state? Ganga Sagar Mela কোন রাজ্যত অনুষ্ঠিত হয়? চাইটা অপশন দিয়া আছে উত্তৰ প্ৰদেশ, বিহাৰ, ওয়েস্ট বেঙ্গল এন্ড উত্তৰাখণ্ড। চাইটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি, ওয়েস্ট বেঙ্গল। ওয়েস্ট বেঙ্গল ইন অকেজন অফ মকৰ সংক্ৰান্তি। ঠিক আছে, আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 2। Which state of India has the highest percentage of land for cultivation? ভাৰতৰ কোনখন ৰাজ্যত খেতিৰ মাটি শতকৰা সৰ্বাধিক? চাইটা অপশন দিয়া আছে উত্তৰ প্ৰদেশ, হাৰিয়ানা, ওয়েস্ট বেঙ্গল এন্ড পাঞ্জাব। চাইটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ডি, পাঞ্জাব। আৰু পাঞ্জাবক দা ফুড বাস্কেট অফ দা কান্ট্ৰি বুলিও কোৱা হয়। নেক্সটত হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু আছে। আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 3। Which country is also known as a land of thunderbolt? কোনখন দেশক বজ্ৰপাতৰ দেশ বুলি জনা যায়? চাইটা অপশন দিয়া আছে ভুটান, বাংলাদেশ, চাইনা, ম্যানমাৰ। চাইটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ, ভুটান। আৰু ভুটানক ল্যান্ড অফ ড্ৰেগন বুলি কোৱা হয় আৰু থান্ডাৰ ড্ৰেগন কিং বুলিও কোৱা হয়। আৰু ভুটানৰ কেপিটেল কি? থিম্পু। আৰু ইয়াৰ কাৰেন্সি হৈছে নুগুল ট্ৰাম। আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 4। Which of the following crops need maximum water per hectare? তলৰ কোনটো শস্যৰ সৰ্বাধিক পানীৰ প্ৰয়োজন হয় প্ৰতি হেক্টৰত? চাৰিটা অপশন দিয়া আছে ৰাইচ, সুগাৰ কেন, টি, কৰ্ন। চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি, সুগাৰ কেন। কুঁহিয়াৰ খেতিত সৰ্বাধিক পানীৰ প্ৰয়োজন হয় আৰু সুগাৰ কেন আপোনাৰ উত্তৰ প্ৰদেশত সৰ্বাধিক হয়, কাৰণ ইয়াক উত্তৰ প্ৰদেশক সুগাৰ বল অফ ইণ্ডিয়া বুলিও কোৱা হয়। আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 5। Which is the largest refinery in the world? বিশ্বৰ সৰ্ববৃহৎ শোধনাগাৰ কোনটো? চাৰিটা অপশন দিয়া আছে ডিগবৈ ৰিফাইনাৰী, নুনমাটি ৰিফাইনাৰী, জামনগৰ ৰিফাইনাৰী এন্ড ওনচান ৰিফাইনাৰী। চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি, জামনগৰ ৰিফাইনাৰী। গুজৰাটত ৰিলায়েন্স গ্ৰুপে এই ৰিফাইনাৰীখন আৰম্ভ কৰিছিলে কিমান চনত? 14 জুলাই 1999ত ইষ্টাব্লিছ কৰিছিলে আৰু ইয়াৰ কেপাচিটি হৈছে পাৰ ডে 1,02,40,000 বেৰেল পাৰ ডে। ঠিক আছে, আমাৰ ডিগবৈ ৰিফাইনাৰী হৈছে ইণ্ডিয়াৰ প্ৰথম ৰিফাইনাৰী। ঠিক আছে, এছিয়াৰ প্ৰথম হ'ব এইটো ৱৰ্কিং ৰিফাইনাৰী বা অপাৰেশ্যন ষ্টিল অপাৰেশ্যন ডিগবৈ ৰিফাইনাৰী এছিয়াৰ ভিতৰতে পুৰণা। ঠিক আছে, আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 6। Port of Mongla is situated in which country? মংলা বন্দৰ কোনখন দেশত অৱস্থিত? চাৰিটা অপশন দিয়া আছে মালদ্বীপছ, বাংলাদেশ, ইণ্ডিয়া, শ্ৰীলংকা। চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি, বাংলাদেশ। আৰু বাংলাদেশ কেপিটেল কি হয়? ঢাকা। আৰু কাৰেন্সি টাকা। ঠিক আছে, ৰিসেন্ট ইণ্ডিয়া আৰু বাংলাদেশৰ ৱাটাৰৱেৰ ওপৰত কিছুমান চুক্তি স্বাক্ষৰ হৈছিলে, সেইকাৰণে এই পোৰ্টটো ইম্পৰ্টেন্ট। ঠিক আছে, আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 7। In which city the largest monastery of India is located? ভাৰতৰ সৰ্ববৃহৎ মঠ কোনখন চহৰত অৱস্থিত? ভাৰতৰ ভিতৰত কথা কৈছে। চাৰিটা অপশন দিয়া আছে কোপান মনেষ্ট্ৰি, টাকচাং মনেষ্ট্ৰি, ৱাট্ৰংখুন মনেষ্ট্ৰি আৰু টাৱাং মনেষ্ট্ৰি।
চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি টাৱাং মনেষ্ট্ৰী ইন অৰুণাচল প্ৰদেশ হৈছে ভাৰতবৰ্ষৰ ভিতৰত ডাঙৰ মনেষ্ট্ৰী ঠিক আছে আৰু সেকেন্ড লাৰ্জেষ্ট মনেষ্ট্ৰী অফ এছিয়া এছিয়াৰ ভিতৰত সেকেন্ড লাৰ্জেষ্ট মনেষ্ট্ৰী হয় Our next question number 8. Ayodhya is situated in the bank of which river? Ayodhya, Uttar Pradesh. Ayodhya কোনখন নদীৰ পাৰত অৱস্থিত? চাৰিটা অপচন দিয়া আছে সৰায়ু অপচন বি গংগা অপচন সি সোনকুচ অপচন ডি কোচি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ সৰায়ু নদীৰ পাৰত অযোধ্যা নগৰী অৱস্থিত Our next question number 9. Which of the following state has the lowest literacy rate? তলৰ কোনখন ৰাজ্যৰ সাক্ষৰতা হাৰ আটাইতকৈ কম? চাৰিটা অপচন দিয়া আছে কেৰালা, বিহাৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি বিহাৰ। বিহাৰত আপোনাৰ সাক্ষৰতাৰ হাৰ সবতকৈ কম ইয়াত আছে 63.82%। ঠিক আছে আৰু ভাৰতবৰ্ষৰ ভিতৰত মানে হাইয়েস্ট লিটাৰেসি ৰেট ক'ত আছে সাক্ষৰতা হাৰ আটাইতকৈ বেছি কেৰালাত আছে ইয়াত আছে 96.2 আৰু নৰ্থ ইষ্টৰ ভিতৰত সকলোতকৈ বেছি সাক্ষৰতা হাৰ কোনখন ষ্টেটত আছে এটো হৈছে মিজোৰাম ইয়াত আছে 91.33 আৰু নৰ্থ ইষ্টৰ ভিতৰত সাক্ষৰতাৰ হাৰ আটাইতকৈ কম কোনটো ষ্টেটত আছে অৰুণাচল প্ৰদেশৰ ইয়াৰ সাক্ষৰতা হাৰ 65.4 আৰু অসমৰ সাক্ষৰতাৰ হাৰ কিমান 73.18 Our next question number 10 Which of the following train running between India Bangladesh তলৰ কোনখন ৰেল ভাৰত বাংলাদেশৰ মাজত চলে চাৰিটা অপচন দিয়া আছে অপচন কিটা চাই লওক সমঝোতা এক্সপ্ৰেছ অপচন বি থাৰ এক্সপ্ৰেছ অপচন সি মৈত্ৰী এক্সপ্ৰেছ অপচন ডি ৰাজধানী এক্সপ্ৰেছ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি মৈত্ৰী এক্সপ্ৰেছ সমঝোতা এক্সপ্ৰেছ আপোনাৰ ভাৰত পাকিস্তান থাৰ এক্সপ্ৰেছ সেম ভাৰত পাকিস্তান মৈত্ৰী এক্সপ্ৰেছ হৈছে ভাৰত বাংলাদেশ ঠিক আছে Our next question number 11 Who proposed the idea of Pakistan name পাকিস্তানৰ নামৰ প্ৰথমে কোনে প্ৰস্তাৱ আগবঢ়াইছিল পাকিস্তানৰ পাকিস্তান নামটো বা কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল বা প্ৰথম কোনে কৈছিল পাকিস্তানক পাকিস্তান বুলি চাৰিটা অপচন দিয়া আছে লিয়াকত আলী খান জৱাহৰলাল নেহৰু মোহাম্মদ আলী জিন্না এন চৌধুৰী ৰহমত আলী চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি চৌধুৰী ৰহমত আলী Our next question number 12 Who was the first prime minister of Pakistan পাকিস্তানৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল চাৰিটা অপচন দিয়া আছে লিয়াকত আলী খান অপচন বি নৱাজ শৰীফ অপচন সি মোহাম্মদ আলী জিন্না অপচন ডি চৌধুৰী ৰহমত আলী চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ লিয়াকত আলী খান 1947 to 1951 লৈকে তেওঁৰ কাৰ্যকাল আছিল ঠিক আছে আমাৰ নেক্সট question number 13 Which is the largest union territory of India terms of area ক্ষেত্ৰফলৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো চাৰিটা অপচন দিয়া আছে লক্ষদ্বীপ অপচন বি চণ্ডীগড় অপচন সি লাডাখ এণ্ড অপচন ডি দিল্লী চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি লাডাখ আৰু ইয়াৰ কেপিটেল হৈছে লেহ আৰু সৰু আপোনাৰ কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো হয় সৰু সবতকৈ সৰু লক্ষদ্বীপ আৰু ইয়াৰ কেপিটেল হৈছে কাভৰাতি
ঠিক আছে আমাৰ নেক্সট question number 14 how many union territory of India are share his border with coastline ভাৰতৰ কিমানটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ সীমা উপকূল সীমাৰ অন্তৰ্গত চাৰিটা অপচন দিয়া আছে 5 4 3 and 6 চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 4 চাৰিটা আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চলে কোস্টলাইন বাউন্ডারি শেয়ার করে ঠিক আছে কোন কোন হয় আন্দামান আপোনাৰ লক্ষদ্বীপ পণ্ডিচেৰী আৰু দাদৰা নগৰ হাভেলি এণ্ড দমন দিউ এই চাৰিটা ইউটিএ আমাৰ কোস্টলাইন বাউন্ডারি শেয়ার করে our next question number 15 which is the largest tributary of the Ganga river Ganga নদীৰ সৰ্ববৃহৎ উপনৈ কোনটো চাৰিটা অপচন দিয়া আছে অপচন এ কালি অপচন বি কোচি অপচন সি দামোদৰ এণ্ড অপচন ডি যমুনা চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি যমুনা হৈছে গংগা নদীৰ সৰ্ববৃহৎ উপনৈ ঠিক আছে আৰু কোচি কি হয় কোচি আপোনাৰ সোৰ অফ বিহাৰৰ দুখ বুলি কোনখন নদী খোসায় বুলি ক'লে কোচি ঠিক আছে আৰু দামোদৰ হৈছে ওয়েস্ট বেঙ্গল সোৰো মানে পশ্চিম বংগৰ দুখ ঠিক আছে আমাৰ নেক্সট question number 16 which is the longest coastline state in India ভাৰতৰ আটাইতকৈ দীঘল উপকূলীয় ৰাজ্য কোনখন মানে কোনে কাৰ কোস্টলাইনটো সবতকৈ বেছি মানে সমুদ্ৰিক সীমা যোনখন কয় সমুদ্ৰিক সীমা কোনটো ষ্টেটৰ সবতকৈ বেছি চাৰিটা অপচন দিয়া আছে গুজৰাট গোৱা কৰ্ণাটকা এণ্ড কেৰালা চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ গুজৰাট 1600 কিলোমিটাৰ গুজৰাটে 1600 কিলোমিটাৰ আপোনাৰ আৰবিয়ান সিৰ লগত লাগি আছে বৰ্ডাৰ বাউন্ডারি ঠিক আছে আমাৰ নেক্সট question number 17 which is the highest mountain peak in India ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটো কোনটো ভাৰতৰ কৈছে চাৰিটা অপচন দিয়া আছে নন্দা দেৱী কাঞ্চনজঙ্ঘা K2 and Mount Everest চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি কাঞ্চনজঙ্ঘা ওয়ার্ল্ডৰ ভিতৰত মাউন্ট এভারেস্ট হয় সেইটো আমাৰ ইন্ডিয়াত নাই ঠিক আছে আৰু ওয়ার্ল্ডৰ ভিতৰত থাৰ্ডটো হৈছে কাঞ্চনজঙ্ঘা এটো ক'ত আছে সিকিম আৰু নেপালৰ সীমাত অৱস্থিত ঠিক আছে আমাৰ নেক্সট question number 18 what is the largest country in South America দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশখনটো কি চাৰিটা অপচন দিয়া আছে ব্ৰাজিল আৰ্জেন্টিনা কলম্বিয়া এণ্ড পেৰু চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ব্ৰাজিল ইয়াৰ ক্যাপিটাল হৈছে ব্ৰাসিলিয়া আৰু ইয়াৰ কারেন্সি রিয়াল ঠিক আছে আমাৰ নেক্সট question number 19 The Dead Sea is located between which two country কোন দুখন দেশৰ মাজত মৃত সাগৰ অৱস্থিত চাৰিটা অপচন যে আছে Jordan and Iraq option B Jordan and Israel option C Israel and Iraq option D Syria and Jordan চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি Jordan and Israel জৰ্ডানৰ ক্যাপিটাল কি হয় আমান আৰু ইয়াৰ কারেন্সি হৈছে জৰ্ডানী দিনাৰ আৰু ইজৰাইল ক্যাপিটাল জেৰুজালেম আৰু কারেন্সি হৈছে সাকেল ঠিক আছে our next question and আজি last question number 20 the Victoria Falls are located on the border between which two country Victoria জলপ্ৰপাতটো কোন দুখন দেশৰ মাজৰ সীমাত অৱস্থিত চাৰিটা অপচন দিয়া আছে Tanzania and Kenya option B Zimbabwe and Uganda option C South Africa and Kenya option D Zambia and Zimbabwe
চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি জাম্বিয়া এণ্ড জিম্বাবৱে আৰু জাম্বিয়াৰ কেপিটেল হৈছে লুসাকা এণ্ড কাৰেন্সি হৈছে জাম্বিয়ান কোৱাচা আৰু জিম্বাবৱেৰ কেপিটেল হৈছে হাৰাৰে আৰু কাৰেন্সি হৈছে জিম্বাবুৱেন ডলাৰ। ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিওটো চাই ভাল লাগিছে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব।